কিয় এনে সিদ্ধান্ত এগৰাকী মহিলা সেই মহিলাগৰাকীৰ ইমান কি হতাগ্ৰস্ততা আহি গ'ল যাৰ বাবে এনে এক সিদ্ধান্ত ল'লে তাকো এটা মেকুৰীৰ বাবে হয় জানো গোটেইখিনি কথা কম নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মিৰাটত এক ঘটনা সংঘটিত হৈছে যি ঘটনাই আশ্চৰ্যচকিত কৰিছে সকলোকে এগৰাকী মহিলা এটা মেকুৰী নিজৰ লগত ৰাখিছিল আৰু সেই পোহনীয়া মেকুৰীটো হঠাৎ ইহ সংসাৰৰ পৰা গুচি গ'ল সেই দুখ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীও আঁতৰি গ'ল তেওঁ ইহ সংসাৰত নাথাকিল চৰম সিদ্ধান্ত লৈ পেলালে ইমান ভাল পোৱা আছিলনে মেকুৰীটোৰ প্ৰতি কেৱল মেকুৰীটোৰ বাবে এগৰাকী মহিলাই নিজৰ জীৱনটো শেষ কৰি দিব পাৰেনে বা যিকোনো মানুহে এটা জীৱৰ বাবে অন্য এটা জীৱৰ বাবে বা অন্য এটা জন্তুৰ বাবে নিজৰ জীৱনটো শেষ কৰি দিব পাৰেনে আমাৰ এতিয়া মানৱেই বা মানুহেই এজনে আনজনৰ কথা নভবা হৈছো সেই সময়ত আকৌ মানুহে অন্য জীৱৰ কথা ভাবি মৃত্যুক আকোৱালি লৈছে তাকো চৰম সিদ্ধান্ত অলপ আচৰিত হোৱা কথা পূজা দেৱী মহিলাগৰাকীৰ নাম পূজা দেৱীৰ জীৱনত এই ঘটনা কিয় হ'বলৈ পালে পূজা দেৱী ইয়াৰ পূৰ্বে কেনেধৰণৰ ঘটনাৰ সৈতে মুখামুখি হৈছিল তেওঁৰ জীৱনটো কেনেকুৱা আছিল তাৰে কিছু বৰ্ণনা দিব বিচাৰিছো আৰু কি যিখিনি তথ্য প্ৰকাশ কৰিছে তাৰ ভিত্তিত আমি এই খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো পূজা দেৱী 10 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল সপোন দেখিছিল পূজা দেৱীয়ে যে সুখৰ সংসাৰ কৰিব সুন্দৰভাৱে ল'ৰা ছোৱালী জন্ম হ'ব আৰু সেই সুখৰ সংসাৰে তেওঁলোকৰ জীৱনলৈ আনন্দ আনিব পৰিয়ালটোলৈ আনন্দ আনিব আৰু গোটেই জীৱনটো তেওঁলোকে উদযাপন কৰিব পাৰিব ঠিক তেনেধৰণৰ এগৰাকী মনৰ মহিলা আছিল পূজা দেৱী কিন্তু হেয়া মূৰকত নহলগৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতেই স্বামীৰ নিৰ্যাতন সহিবলগীয়া হ'ল বা নিজেও কিবা কাৰণত স্বামীৰ সৈতে সেই সম্পৰ্কত বান্ধ খাই থাকিব নিবিচাৰিলে অৱশেষত বিবাহ বিচ্ছেদ হ'ল বিয়াৰ মাত্ৰ 2 বছৰ পাছতেই আৰু সাধাৰণতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত এগৰাকী মহিলা বা এজন পুৰুষ অকলশৰীয়া হৈ যায় যদি তেওঁলোকে পুনৰ বিবাহ নকৰায় যদিও তেওঁ পুনৰ আহি পিতৃ মাতৃৰ লগত থাকিলহে কিন্তু হঠাৎ এদিন পিতৃয়েও ইহলীলা সম্বৰণ কৰিলে পিতৃ মাতৃ ভাতৃ ঘৰত আছিল আৰু দুৰ্ভাগ্যজনকভাৱে সেই মহিলাগৰাকীৰ ভাতৃও মানসিকভাৱে অসুস্থ হৈ পৰিল মানে কেনেধৰণৰ আচৰিত দুৰ্ভাগ্যজনক ঘটনা ইমান দুৰ্ভাগ্য এফালে পিতৃৰ হঠাৎ মৃত্যু হৈ গ'ল এফালে প্ৰথম অৱস্থাটো মহিলাগৰাকীৰ বিবাহ বিচ্ছেদ হ'ল বিয়াৰ মাত্ৰ 2 বছৰ পাছতেই তেওঁ নিজ মাতৃগৃহলৈ ঘূৰি আহিল মাতৃগৃহত অহাৰ কিছুদিন পাছতেই পিতৃৰ মৃত্যু হৈ গ'ল তাৰ ঠিক কিছুদিন পাছতেই ভাতৃয়েও মানসিক অন্তৰ্দ্বন্দ্বৰ সৈতে যুঁজিব লগা হ'ল মহিলাগৰাকী আৰু মাতৃ মহিলাগৰাকী এক প্ৰকাৰ অকলশৰীয়া হৈ পৰিল যেন সন্মুখত গোটেই অন্ধকাৰ দেখিলে আৰু সেই অন্ধকাৰ দেখাৰ সময়তে হঠাৎ এদিন আজি প্ৰায় 3 বছৰ আগতে ৰাস্তাত পালে এটা মেকুৰী পোৱালি ৰাস্তাত হয়তো কোনোবা এৰি থৈ গৈছিল অথবা মেকুৰী পোৱালিটোৰ মাকে হয়তো সন্তান জন্ম দি তাৰ পৰা আঁতৰি গৈছিল কিবা কাৰণত ৰাস্তাত ঘূৰি ফুৰা দেখা পালে মেকুৰী পোৱালিটো আৰু সাধাৰণতে মেকুৰী পোৱালিবোৰ দেখিলে বৰ মৰম লগা মেকুৰী পোৱালি হোক বা কুকুৰ পোৱালি হোক বা যিকোনো জীৱ-জন্তুৰ সন্তান বা পোৱালিয়ে হোক বৰ মৰম লগাই হয় সাধাৰণতে সেইটো প্ৰকৃতিৰ দান আৰু সেই মেকুৰী পোৱালিটো বৰ মৰম লগা আছিল আৰু মৰম লগা মেকুৰী পোৱালিটোক আকোৱালি ল'লে মহিলাগৰাকী পূজা দেৱী নামৰ সেই মহিলাগৰাকী লৈ আহিলে ঘৰত ভালদৰে চাফ চিকুণ কৰিলে আৰু আজি 3 বছৰৰ পৰা লগত ৰাখিলে আৰু ইমান একাত্ম হৈ পৰিছিল মেকুৰীটোৰ সৈতে সেই মহিলাগৰাকী তেওঁ আন সকলোকে পাহৰি গ'ল যি ইমান দিনে দুখ যন্ত্ৰণা পাই আছিল স্বামীৰ পৰা দুখ যন্ত্ৰণা বিবাহ বিচ্ছেদ মাতৃগৃহত অহাৰ পাছত হঠাৎ পিতৃৰ মৃত্যু সেইটো এটা ট্ৰমা সেইটো এটা যন্ত্ৰণা তাৰ পাছতে একমাত্ৰ ভাতৃৰ মানসিক অসুস্থতা সেইটো এটা যন্ত্ৰণা তিনিটা যন্ত্ৰণা একেলেঠাৰে পোৱা মহিলাগৰাকী সেই মেকুৰীটোৰ প্ৰেমতে হাবুডুবু খাই পৰিল সেই মেকুৰীটোকেই একেবাৰে নিজৰ আপোন বুলি ভাবি ল'লে আৰু তাত কোনো কৃত্ৰিমতা নাছিল সাধাৰণতে কুকুৰ বা মেকুৰী পোৱালিৰ কোনো কৃত্ৰিমতা নাথাকে তাহাঁতি মানুহৰ আচাৰ আচৰণ সেই কৃত্ৰিমতা আচাৰ আচৰণৰ কৃত্ৰিমতা বুজি নাপায় নিভাস ৰূপত থাকে প্ৰকৃতিৰ যি দান সেই দানকে তেওঁলোকে গ্ৰহণ কৰে
ঠিক তেনেধৰণে মেকুৰী পোৱালিটোৱেও হয়তো পূজাদেৱীক নিজৰ মাতৃ হিচাপে গ্ৰহণ কৰি ল'লে আৰু পূজাদেৱীও সেই মেকুৰী পোৱালিটোক সন্তানৰ দৰে লালন পালন কৰিলে কিন্তু অকস্মাত ইমান মৰমত ৰখা মেকুৰীটোৰ 3 বছৰ ধৰি একেলগে থকা মেকুৰীটোৰ হঠাৎ আজিৰ পৰা 5 দিনমান আগতে মৃত্যু হৈ গ'ল আকৌ এটা ভয়ংকৰ ট্ৰমাত সোমাই গ'ল পূজাদেৱী নামৰ মহিলাগৰাকী তেওঁ এইবাৰ বিশ্বাসেই কৰিব নোৱাৰিলে এইখিনি ভাষ্য পূজাৰ মাতৃয়ে দিছে মাতৃ কাৰণ সুস্থ অৱস্থাত আছে মাতৃয়ে পাছত আৰক্ষীৰ আগত এইখিনি ষ্টেটমেণ্ট দিছে আমাৰ সাংবাদিকৰ আগতো দিছে মাতৃয়ে ক'লে যে যি দৃশ্য মেকুৰীটো হঠাৎ নোহোৱা হৈ যোৱাটো হঠাৎ মেকুৰীটোৱে লৰচৰ কৰিব নোৱাৰাটো বা মেকুৰীটোৰ আত্মা নোহোৱা কথাটো মহিলাগৰাকীক কোনো কাৰণতে সহ্য কৰিব নোৱাৰিলে আকৌ এবাৰ ভয়ংকৰ আঘাত পালে মহিলাগৰাকীয়ে কাৰণ মহিলাগৰাকীয়ে হয়তো সেই সময়তে মানসিক সুস্থিৰতা হেৰুৱাই পেলালে আৰু ভাবি ল'লে নাই এই মেকুৰীটোৰ একো হোৱা নাই মোৰ সন্তানৰ একো হোৱা নাই হয়তো মই বুকুৰ মাজত লৈ থাকিলে সাৰ পাই উঠিব আকৌ যেটো সাধাৰণতে মাতৃত্বৰ মৰম যিগৰাকী মহিলাৰ ক্ষেত্ৰত প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰতে সেই মাতৃত্বৰ মৰমটো আমি অনুভৱ কৰোঁ সেই মহিলাগৰাকীৰ ক্ষেত্ৰতো সেই মাতৃত্বৰ মৰম সেই মাতৃত্বৰ আকলোৱা স্বভাৱটো দেখিবলৈ পোৱা গৈছিল আৰু সেই মেকুৰীটোক মৃত মেকুৰীটোক বুকুৰ মাজত লৈ 3 দিন 3 ৰাতি শুই আছিল মহিলাগৰাকী প্ৰতিটো সময়তে ভাবিছিল মেকুৰীটোৱে আকৌ সাৰ পাই উঠিব মেকুৰীটোৱে আকৌ তেওঁৰ সন্তানটো যাক আচলতে তেওঁ সন্তান বুলি ভাবিছিল আকৌ মাকৰ লগত খেলিব আকৌ মৰম কৰিব আকৌ ধেমালি কৰিব এনেধৰণে ভাবি লৈছিল যদিও এই 3 বছৰত অলপ ডাঙৰ হৈছিল মেকুৰীটো সেই পোৱালি মেকুৰী হৈ থকা নাছিল বাৰু আৰু সেই ভাবিয়েই মহিলাগৰাকীয়ে বুকুৰ মাজত লৈ খুব মৰম কৰিছিল কিন্তু স্বাভাৱিকতেই মৃত্যু এটা চিৰন্তন সত্য এবাৰ মৃত্যু হোৱাৰ পাছত কোনো জীৱ আকৌ জি নুঠে আজিলৈকে সেইটো সম্ভৱো হোৱা নাই মৃত্যুৰ পাছত কোনো মানুহক বা কোনো জীৱ জন্তুক জীয়াই তুলিব নোৱাৰে মেকুৰীটোক যি আশা বুকুত বান্ধি এই মহিলাগৰাকীয়ে বুকুৰ মাজত লৈ আছিল যে ভাবিছিল পুনৰ তেওঁৰ সন্তানটো জীয়াই উঠিব কিন্তু সেইটো নহলগৈ মেকুৰীটো আৰু জীৱিত নহল আৰু কেতিয়াও হোৱাটো সম্ভৱো নহয় কিন্তু মহিলাগৰাকীয়ে মনা নাছিল আৰু যেতিয়া দেখিলে যে এই মেকুৰীটো আৰু জি নুঠে তেওঁ যাক সন্তান বুলি ভাবিছিল তাৰ পাছতেই চৰম সিদ্ধান্ত লৈ ল'লে সেই মহিলাগৰাকীয়ে মাতৃয়ে এইখিনি বৰ্ণনা আৰক্ষীৰ সন্মুখত দিছে নিজৰ কোঠাৰ সিলিং ফেনত চৰম সিদ্ধান্ত লৈ ল'লে সেই মহিলাগৰাকীয়ে অতি দুৰ্ভাগ্যজনকভাৱে মহিলাগৰাকীও আমাৰ মাজৰ পৰা আঁতৰি গ'ল কিন্তু এই ঘটনা সন্দৰ্ভতে বহুকেইটা দিশ সন্মুখলৈ আহিছে কিয় এগৰাকী মহিলাই বা যিকোনো এজন ব্যক্তি এনেধৰণৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰে হতাশগ্ৰস্ততা বুলি কোৱা হৈছে ইয়াত আমি আমাৰ হঠাৎ যিটো তথ্য আহিছে সেই তথ্য অনুসৰি তেওঁলোকে উল্লেখ কৰিছে সাৰ্কেল অফিচাৰ চক্ৰ বিষয়া দীপ কুমাৰ পন্তে সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰি কৈছে যে শেহতীয়া যিখিনি প্ৰাথমিক চিকিৎসকৰ পৰ্যবেক্ষণ তাত মহিলাগৰাকীৰ মানসিক অন্তৰ্দ্বন্দ্বৰ কথা হতাশগ্ৰস্ততাৰ কথাটো প্ৰকাশ পাইছে আৰু যিটো মৃতদেহ সেইটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু সেই হতাশগ্ৰস্ততা বা অকলশৰীয়া হৈ যোৱা কথাটোৱে সাধাৰণতে মানুহক বেছি হতাশগ্ৰস্ততাৰ মাজলৈ ঠেলি নিয়ে যেতিয়া সংগী নাথাকে যেতিয়া লগত কোনো এজন ব্যক্তি নাথাকে তেতিয়া মানুহ বেছি হতাশগ্ৰস্ত হৈ পৰে আৰু তেতিয়াই হয়তো জীৱ জন্তু বা এনেধৰণৰ একাংশ বিশেষ বা কোনো এজন মানুহকে আপোন কৰিবলৈ যেতিয়া চেষ্টা কৰে আৰু সেই আপোন কৰিবলৈ চেষ্টা কৰা জীৱ জন্তু বা মানুহে যেতিয়া আঁতৰি যায় যাক অকৃত্ৰিমভাৱে ভাল পোৱা যায় তেওঁ যদি আঁতৰি যায় এই হতাশগ্ৰস্ততাৰ মাজত তেনেহ'লে স্বাভাৱিকতেই মানুহজনৰ জীয়াই থকাৰ একো বাট নাথাকেগৈ বা জীয়াই থকাৰ একো তেওঁলোকে থল বিচাৰি নাপায় তেওঁলোকৰ মানসিক অৱস্থা এনেধৰণৰ হৈ যায় যিটো আচলতে নয়াৰ্থক যিটো আচলতে চিন্তনীয় মনস্তত্ত্ববিদসকলে এই ক্ষেত্ৰত পৰ্যবেক্ষণ কৰে সময় সময় এই ক্ষেত্ৰত বক্তব্য আগবঢ়ায় যে মানুহ একাত্মভাৱে এটা বিষয়বস্তুতেই লাগি থাকে তেতিয়া মানুহৰ এনেধৰণৰ হোৱাৰ আশংকা থাকে একাংশ লোকৰ ক্ষেত্ৰত সেই ঘটনাবোৰ হৈ আছে এইটো নতুন ঘটনা বুলি ক'ব নোৱাৰি কিন্তু মেকুৰী এটাৰ বাবে এনেধৰণে প্ৰাণ দিয়াটো স্বাভাৱিকতেই অলপ আচৰিত ঘটনা হয় আৰু এনেধৰণৰ ঘটনা খুব কম আমি শুনিবলৈ পাওঁ অন্য বিভিন্ন কাৰণত মানুহে কাৰোবাক ভাল পায় সেই ভাল পোৱাজনক নাপায় এনেধৰণৰ চৰমপন্থা লোৱাৰ খবৰ বাৰু আহি থাকে কাৰোবাৰ সৈতে কাৰোবাৰ বিচ্ছেদ হৈ গ'ল সেইটোকে সহ্য কৰিব নোৱাৰি
বিপান কৰি চূড়ান্ত পথ অৱলম্বন কৰা সেইবোৰ ঘটনাও হৈ থাকে কিন্তু এটা মেকুৰীৰ বাবে মানে মহিলাগৰাকী কিমান অকলশৰীয়া হৈ গৈছিল কিমান হতাগ্ৰস্ততাত ভুগিছিল কেইবাটাও ট্ৰমা তেওঁৰ জীৱনত দেখা পাইছিল কেইবাটাও ট্ৰমাৰ মাজেৰে তেওঁ গতি কৰিবলগীয়া হৈছিল কেইবাটাও ঘটনা পৰিঘটনা তেওঁৰ জীৱনত হৈছিল স্বামীৰ সৈতে বিবাহ বিচ্ছেদ পিতৃক হেৰুৱা ভাতৃৰ মানসিক অসুস্থতা এই বিষয়বোৰে মহিলাগৰাকীক ইমান ভাঙি পেলাইছিল ইমান অৱস্থা বেয়া কৰি পেলাইছিল যে তেওঁৰ আপোন বুলিবলৈ হয়তো কোনো নাছিলগৈ এতিয়া তেনেধৰণে ভবাৰ্থল আছে মহিলাগৰাকী যেহেতু নাই কিন্তু মাতৃয়ে এইখিনি কথা নিজে কৈছে সংবাদ মাধ্যমৰ সন্মুখত আৰু মেকুৰীটোকে সকলো অৰ্পণ কৰি গোটেই মনৰ অন্তৰৰ পৰা নিভৃত কোণৰ পৰা ভাল পাই পেলাইছিল আৰু সেই অতিমাত্ৰা ভাল পোৱাটোৱেই যেতিয়া তেওঁৰ মাজৰ পৰা পুনৰ আঁতৰি গ'ল তেতিয়া তেওঁ আৰু সহ্য কৰিব নোৱাৰি এনেধৰণৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিলে অতি দুৰ্ভাগ্যজনক ঘটনা আৰু এই ঘটনাবোৰে আমাৰ সমাজৰ কিছুমান বাস্তৱ কথাকেই প্ৰতিপন্ন কৰে এইটো আছিল খবৰ আমি খবৰটো আপোনালোকৰ বাবে বহু আগবঢ়ালোঁ পৰৱৰ্তী সময়ত আৰু বিভিন্ন খবৰ আপোনালোকৰ বাবে আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ